Friends, welcome to Aptitude Skills. আজি আমি চাম এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট 13 যোনটো আছাম গভৰ্ণমেণ্টৰ কাৰণে ৰিক্ৰুইটমেণ্ট আহিছিলে 2020 সব এক্সামৰ কাৰণে। চ' তাৰ কাৰণে মই ছিংগল এটা ভিডিঅ' বনাই দিছোঁ গোটেইখিনিৰ কাৰণে, গোটেইখিনি কভাৰ হ'ব, গোটেই এক্সামখিনি যিমানখিনি ওলাইছে গোটেইখিনি কভাৰ হ'ব। চ' তাৰ আপোনাৰ এক্সপেক্টেড কুৱেশ্যনছ 12লৈকে হৈ গৈছে, পাৰ্ট 12লৈকে হৈ গৈছে, আজি পাৰ্ট 13। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে ভালকৈ বুজি পাব। চ' ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। চ' ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে, ফাইণ্ড দ্য ভেলিউ অফ y for which the distance between the point this and this is 10 units। মানে কুৱেশ্যনটোত কোৱা হৈছে যে দুটা পইণ্ট আছে, ধৰি লওক মই পইণ্টটো ইয়াত লৈ লৈছোঁ P2-3 আৰু এটা পইণ্ট আছে ইয়াত ধৰি লওক Q10 আৰু y। ঠিক আছে, যেতিয়া আমি গ্ৰাফত প্লট কৰোঁ এনেকৈ পাইছোঁ, আৰু ইহঁতৰ ডিষ্টেঞ্চটো কথা কৈছোঁ, ইহঁতৰ ডিষ্টেঞ্চটো 10 ইউনিট হয়। 10 ইউনিট মানে এইখিনিৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চটো 10 ইউনিট। চ' আমাক সুধিছে যে y ভেলিউটো কি হয়। ঠিক আছে, চ' সেইকাৰণে আমি কি ওলাব লাগিব যে ইয়াৰ ডিষ্টেঞ্চটো ফাৰ্ষ্ট ওলাই ল'ব লাগিব। চ' ডিষ্টেঞ্চ বিটুইন পইণ্ট কি আছিলে 2-3 আৰু Q আছিলে 10 আৰু y, হয়নে? এতিয়া ইয়াত এইটো হ'ল x1, এইটো y1 আৰু এইটো x2, এইটো y2। ঠিক আছে, এইটো x1, এইটো y1, এইটো x2, এইটো y2। ঠিক আছে, চ' ডিষ্টেঞ্চ ফৰ্মুলাত PQ কৰিলে কিমান হ'ব? যদি আমি ডিষ্টেঞ্চ ফৰ্মুলা চাওঁ, কি আছিলে ফৰ্মুলাটো x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। এইটো আছিলে ফৰ্মুলাটো √/। হ্যাঁ, এইটো ফৰ্মুলা আছিলে। চ' এতিয়া আমি এইখিনি বহাই দিলে হ'ল, আৰু PQ ডিষ্টেঞ্চটো কিমান দিছিলে? PQ ডিষ্টেঞ্চ 10। চ' ইয়াত আমি 10 বহাই দিলোঁ, হ'ল 10 হৈ গ'ল। এতিয়া x2 ঠাইত কি লিখিম? 10 মাইনাছ x1 ঠাইত কি লিখিম? 2 হোল স্কুৱেৰ প্লাছ y2 ঠাইত কি লিখিম? y মাইনাছ y1 ঠাইত লিখিম -3 হ'ল হোল স্কুৱেৰ। ৰুটটো গুচাবলৈ মই কি কৰিম? দুইফালে স্কুৱেৰ কৰিম, তেতিয়া ৰুটটো উঠি যাব। ঠিক আছে, এইটো কথা মনত ৰাখিব, যেতিয়া আপুনি ৰুটটো উঠাব বিচাৰে তেতিয়া স্কুৱেৰ কৰিব, আৰু স্কুৱেৰ কৰিলে দুইফালে স্কুৱেৰ কৰিব লাগিব। এইফালে মই স্কুৱেৰ কৰিলোঁ, আৰু এইফালে কিমান হ'ব? 10 - 2 8 স্কুৱেৰ প্লাছ y মাইনাছ প্লাছ y প্লাছ 3 হোল স্কুৱেৰ। এইটো ৰুট আছিলে, হয় নাই? এইটো স্কুৱেৰ হৈ যাব। চ' এইফালে কি হ'ব? 100, 10 স্কুৱেৰ মানে 100, আৰু এইফালে কি হ'ব? ৰুটটো উঠি যাব। চ' 64 প্লাছ y প্লাছ 3 হোল স্কুৱেৰ, এইটো আহিলে, হয় নাই? চ' এতিয়া আমি কি চাম? এতিয়া 100 - 64 কিমান হ'ব? y প্লাছ 3 হোল স্কুৱেৰ হ'ল। 100 - 64 10 পৰা 4 গ'লে 6 36 ইকুৱেল টু y প্লাছ 3 হোল স্কুৱেৰ হ'ল। এইটো y প্লাছ 3 হোল স্কুৱেৰ হ'ল। এতিয়া আপুনি এইটো ভাঙিব পাৰে, বা এইটো আপুনি স্কুৱেৰ কৰি দিব পাৰে, মানে √/, দি দিব পাৰে। ঠিক আছে, এতিয়া চাব কথাটো, ইয়াৰ পৰা আমি দুটা ষ্টেপত কৰিব পাৰিম। এটা হ'ল যদি আপুনি এইটো ভাঙি পেলাই কৰে, কেনেকৈ কৰে মানে 36 ইকুৱেল টু এইটো কি আছিলে? a প্লাছ b হোল স্কুৱেৰ, y স্কুৱেৰ প্লাছ 6y প্লাছ 9, হয়নে? তাৰপিছত আকৌ y স্কুৱেৰ প্লাছ 6y প্লাছ 9, এইটো ফালে লৈ গ'লোঁ -36 ইকুৱেল টু 0। এইটো পালোঁ আমি। এইটো কি হ'ব? y স্কুৱেৰ প্লাছ 6y মাইনাছ কিমান হ'ব? এইটো 27 ইকুৱেল টু 0 হ'ল। চ' এইটো আমি মিডিল টাৰ্ম ফেক্টৰেশ্যন কৰিব পাৰোঁ। 9 × 3 27, 9 - 3 6y, হয়নে? y স্কুৱেৰ প্লাছ 9y মাইনাছ 6y 3y মাইনাছ 27, 9y মাইনাছ 3y 6y, আৰু 9 × 3 27। বুজি পালে কেনেকৈ কৰিলোঁ? y, চ' y প্লাছ 9 হ'ল, আৰু মাইনাছ 3y প্লাছ 9 হ'ল। চ' এইটো কি পালোঁ? y প্লাছ 9 আৰু y মাইনাছ 3 ইকুৱেল টু 0 হ'ল। ইয়াৰ পৰা আমি পালোঁ y প্লাছ 9 ইকুৱেল টু 0 আৰু y মাইনাছ 3 ইকুৱেল টু 0। চ' y ইকুৱেল টু -9 হ'ল, আৰু y ইকুৱেল টু 3 হ'ল। এইটো পালোঁ। এতিয়া চাব, এইখিনিলৈকেতো আমি পাই গ'লোঁ y ইকুৱেল -9 আৰু y ইকুৱেল টু 3। চ' আমাৰ এনচাৰটো কি হ'ব? -9 হ'ব, 3 হ'ব। চ' both E আৰু F। বুজি পালে? চ' এতিয়া এইখিনিৰ পৰা যে মই এইখিনি কৰিলোঁ, এইখিনিৰ পৰা আৰু এটা আপোনাক কৰিব পাৰে। কেনেকৈ কৰিব পাৰে? 36 ইকুৱেল টু y প্লাছ 3 হোল স্কুৱেৰ আছে, হয় নাই? এতিয়া আমি ফাৰ্ষ্ট এই স্কুৱেৰটো উঠাবলৈ আমি ৰুট দিব লাগিব। চ' দুইফালে মই ৰুট দি দিলোঁ। দুইফালে যেতিয়া মই ৰুট দিলোঁ, এইফালে কি আহিব? এইফালে প্লাছ মাইনাছ দুইটাত আহিব, প্লাছ মাইনাছ 6, আৰু এইফালে কি আহিব? অকল y প্লাছ 3 হ'ল। চ' এতিয়া আমি কি পালোঁ? কি পাম এতিয়া? y প্লাছ 3 ইকুৱেল টু এটা 6 পাম, আৰু y প্লাছ 3 এটা -6 পাম, হ'ল। চ' y ইকুৱেল টু কিমান হ'ব? 6 - 3, আৰু এইটো y ইকুৱেল টু কিমান হ'ব? -6 - 3। চ' y ইকুৱেল টু 3 পালোঁ, আৰু y ইকুৱেল টু 9 পালোঁ, -9। চ' একে পালোঁ এনচাৰটো। আপুনি এইটো এনেকৈও কৰিব পাৰে, বা আপুনি এনেকৈ মিডিল টাৰ্ম ফেক্টৰেশ্যনতো কৰিব পাৰে, এনচাৰটো একেই ওলাব। বুজি পালে?
সো মই দুটা দেখালো এতিয়া সো এইটো বহুত ই আৰু এফ হ'ব আনসাৰটো সো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কি দিয়া আছে if q01 is equidistant from p 5 minus 3 and r x 6 find the value of x সো তিনটা পইণ্ট দিয়া আছে ধৰি লওক মই ইয়াত q2 ল'লোঁ মই এজিউম কৰিছোঁ q2 ইয়াত আছে আৰু p এটা পইণ্ট ইয়াত আছে 5 minus 3 আৰু r এটা পইণ্ট ইয়াত আছে x আৰু 6 হ'ল এতিয়া আমাক কৈছে যে এই q01 পইণ্টটো এই পইণ্টটো ইকুইডিষ্টেণ্ট ফ্ৰম এইটো আৰু এইটো মানে ইকুইডিষ্টেণ্ট মানে ইকুৱেল ডিষ্টেঞ্চত আছে মানে এই পইণ্টটো পৰা ইয়ালৈ যিমান ডিষ্টেঞ্চ হ'ব একে ডিষ্টেঞ্চ ইয়াৰ ইকুইডিষ্টেণ্ট ফ্ৰম এইটো আৰু এইটো মানে ইয়াৰ পৰা ইয়ালৈ যিমান ডিষ্টেঞ্চ হ'ব ইয়াৰ পৰা ইয়ালৈও ইমানেই ডিষ্টেঞ্চ হ'ব বুজি পালে কথাটো এই পইণ্টটো ইকুইডিষ্টেণ্ট আছে মানে ইকুৱেল ডিষ্টেঞ্চত আছে কাৰ পৰা ইকুৱেল ডিষ্টেঞ্চত আছে এই পইণ্টটোৰ পৰা আৰু এই পইণ্টটোৰ পৰা মানে এই পইণ্টটোৰ পৰা এই ইয়াৰ পইণ্টটোলৈ যিমান ডিষ্টেঞ্চ ইয়াৰ পইণ্টটোৰ পৰা এইটোলৈ ইমান ডিষ্টেঞ্চেই হ'ব ঠিক আছে চ' এইটো আমি কেনেকৈ কৰিম এতিয়া ইয়াৰ পৰা আহিলে যিমান ডিষ্টেঞ্চ কিউ পি আৰু ইয়াৰ পৰা আহিলে যিমান ডিষ্টেঞ্চ কিউ আৰ হ'ল আৰু ইয়াৰ পৰা আহিলে ডিষ্টেঞ্চটো আমি উলিয়াব পাৰিম কেনেকৈ ওলাম এইটো x1 y1 লৈ ল'লোঁ মই আৰু এইটো x2 y2 লৈ ল'লোঁ হ'ল কিউপিটো যদি মই কৰোঁ কি হ'ব x2 minus x1 হোল স্কুৱেৰ ফৰ্মুলাটো আমি জানোৱেই হয় নাই x2 minus x1 হোল স্কুৱেৰ প্লাছ y2 minus y1 হোল স্কুৱেৰ ফাৰ্ষ্ট আমি কিউপিটো ওলাই লওঁ ঠিক আছে চ' কিউপি ইকুৱেল টু কিমান আহিব x2 minus x1 মানে 5 minus 0 প্লাছ y2 minus y1 y2 কি আছিলে -3 minus 1 হোল স্কুৱেৰ এইটো হ'ল কিউপি চ' কিউপি গ'লোঁ কিমান হ'ব 5 minus 0 5 স্কুৱেৰ প্লাছ -4 হোল স্কুৱেৰ এইটো হ'ল কিমান পালোঁ 25 প্লাছ 16 হ'ল কিমান হ'ব এইটো এতিয়া কিমান হ'ব 6 11 1 কৰি 41 এইটো হ'ল হয় নাই ঠিক আছে নে আমাৰ এনচাৰটো 5 minus 0 x2 minus x1 আৰু y2 minus y1 -3 minus 1 ঠিক আছে -4 25 প্লাছ 16 ঠিক আছে চ' কিউপিটো ওলালোঁ এতিয়া আমি কিউআৰটো ওলালে আকৌ একেই ফৰ্মুলা কৰিব লাগিব x2 minus x1 এইটো মই x1 y1 লৈ ল'লোঁ এইটো x1 y1 এইটো x2 y2 লৈ ল'লোঁ মই ঠিক আছে চ' এতিয়া কি আছে আমাক কিউআৰ ল'ব লাগিব কিউআৰ x2 minus x1 মানে x minus 0 হোল স্কুৱেৰ প্লাছ 6 minus 1 হোল স্কুৱেৰ এইটো হ'ল এইটো কেনেকৈ লিখিব পাৰোঁ x স্কুৱেৰ প্লাছ 25 মানে 6 minus 1 5 স্কুৱেৰ 25 হ'ল এতিয়া আমি কি জানো যে কিউপি ইকুৱেল টু কিউআৰ জানো চ' কিউপি মানে কিমান আছিলে √41 আৰু এইটো মানে √x স্কুৱেৰ প্লাছ 25 হ'ল এতিয়া দুইফালে স্কুৱেৰ কৰি দিলোঁ দুইফালে যদি মই স্কুৱেৰ কৰোঁ কিমান হ'ব এইফালে 41 হৈ যাব এইফালে x স্কুৱেৰ প্লাছ 25 হৈ যাব প্লাছ মাইনাছ হৈ যাব হয় নাই ইয়াত প্লাছ মাইনাছ নহ'ব যেতিয়া আমি স্কুৱেৰ কৰিম তেতিয়া হ'ব চ' 41 ইকুৱেল টু স্কুৱেৰ কৰিলোঁ 41 ইকুৱেল টু x স্কুৱেৰ প্লাছ 25 চ' 41 minus 25 ইকুৱেল টু x স্কুৱেৰ হ'ল আৰু x স্কুৱেৰ কৰিলে কিমান হ'ব এতিয়া 11 5 গ'লে 6 3 পৰা 2 গ'লে 16 এইটো হ'ল চ' এতিয়া আমাক x লাগে চ' কি কৰিলোঁ মই দুইফালে ৰুট দি দিলোঁ দুইফালে ৰুট দিলে এইটো স্কুৱেৰ আছিলে x হৈ গ'ল আৰু ইফালে কি হ'ব প্লাছ মাইনাছ 4 আহিব হয় নাই তো আমি কি পালোঁ এটা x ইকুৱেল টু এটা 4 পালোঁ এটা -4 পালোঁ চ' কি হ'ব এনচাৰটো 4 আৰু -4 মানে both a and b বুজি পালে চিম্পল আছিলে এইটো বেছি টান নহয় খালি মই বুজাবলৈ আপোনালোকক লাইন দি লাগিছে কিন্তু এইটো সৰু হৈ যায় ইমানটোৱে হয় চ' x ইকুৱেল টু 4 আৰু -4 xৰ ভেলুটো আমি পালোঁ 4 -4 তেনেকৈ কৰি ল'লোঁ বুজি পালে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কি দিয়া আছে In what ratio does the point -4 6 divide the line segment joining the point A -6 10 and B 3 -8 ঠিক আছে চ' আমাক কৈছে যে কোনটো ৰেচিঅ'ত এইটো এটা লাইন দিয়া আছে ধৰি লওক আপোনাৰ দিয়া আছে A 6 -6 10 আৰু এটা আছে B কিমান আছে 3 -8 ঠিক আছে চ' এইটো এটা আপোনাৰ লাইন দিয়া আছে এতিয়া আমাক সুধিছে কুৱেশ্যনটোত যে এটা পইণ্টে এইটোক ডিভাইড কৰি দিছে লাইনটোক এই পইণ্টটো ধৰি লওক ইয়াত এটা পইণ্ট এটা আছে কিমান -4 6 এই পইণ্টটোৱে এই লাইনডালক ডিভাইড কৰি দিছে কেনেকৈ ডিভাইড কৰিছে কিমান ৰেচিঅ'ত ডিভাইড কৰিছে সুধিছে আমাক ঠিক আছে তো আমি জানো যে যদি মই এইটো m1 আৰু m2 ধৰোঁ তো আমি জানো যে এটা পইণ্টে যদি এটা লাইনক pxy পইণ্ট ধৰি লওক pxy পইণ্টে যদি এটা লাইনক ডিভাইড কৰি দিছে m1 আৰু m2 ৰেচিঅ'ত তেতিয়া আমি জানো যে x ইকুৱেল টু কিমান হ'ব সেই পইণ্টটো কোঅৰ্ডিনেট এইটো ধৰি লওক মই xy লৈছোঁ চ' x ইকুৱেল টু হ'ব m1 x2 প্লাছ
x2 m1 m2 x1 divided by m plus 1 1 plus m2 আৰু y equal to কিমান হ'ব m1 y2 plus m2 y1 1 plus m2 এইটো হ'ল এইটো পইণ্টটো কোঅৰ্ডিনেট হয় যোনটো পইণ্টে ডিভাইড কৰিছে সেই পইণ্টটো কোঅৰ্ডিনেট হ'ব আৰু ইয়াত আমাৰ পইণ্টটো দিয়া আছে মানে x তে আমি কি লিখিব পাৰোঁ -4 লিখিব পাৰোঁ আৰু y তে 6 লিখিব পাৰোঁ বুজি পালে কথাটো যদি p xy পইণ্ট এটা লাইন সেগমেন্টত m1 আৰু m2 ৰেশিঅ ডিভাইড কৰিছে তেতিয়া আমি এটো লিখিম কিন্তু আমাক পইণ্টটো দিয়া আছে -4 6 তো x তে আমি -4 লিখিব পাৰিম y তে 6 লিখিব পাৰিম হয়নে তো ইয়াত x তে যদি মই -4 লিখো আৰু ইয়াত আমি কি ল'ম এটো x1 এটো y1 আৰু এটো x2 y2 হল m1 x2 আছে x2 কি হ'ব 3 প্লাস m2 x1 আছে x1 কি হ'ব 6 minus 6 হয় divided by m1 plus m2 আমাৰ ৰেশিওটো ওলাব দিছে m1 is to m2 ওলাব দিছে সো এটো আমি ফাল লৈ গলো -4 m1 plus m2 equal to 3 m1 আৰু -6 m2 হৈ গল সো এটা কি হ'ব -4 m1 -4 m2 equal to 3 m1 -6 m2 হল -4 m1 এটো ফাল লৈ গলো -3 m1 আৰু এটো ইফালে লৈ গলো -6 m2 -4 হলো ইফালে গলে +4 m2 তো হল তোমাৰ হতে -7 m2 m1 equal to -2 m2 মানে এটো হ'ব এটা মাইনাস মাইনাস ক্যান্সেল হ'ল এটা m1 বাই m2 কিমান হ'ব m1 বাই m2 যদি আমি চাও কিমান পাম এটা m2 লগত কি আছে 2 আছে সো 2 ওপৰত যাব আৰু 7 মানে ৰেশিওটো কি হ'ব m1 is to m2 equal to 2 is to 7 মানে কিমান ৰেশিও ডিভাইড কৰিছে এই পইণ্টটো এই লাইনডালত 2 is to 7 পইণ্টৰ ৰেশিও কৰিছে মানে এখিনি বা এখিনি লাগে 2 হ'ব pb equal to 7 বুজি পালে কথাটো এটা m1 is to m2 equal to 2 is to 7 সো আনসাৰটো কি হ'ব 2 is to 7 সিম্পল আছিল বেছি টান নহয় খালি এটো মনত থলে হ'ল ফৰ্মুলাটো হ'ল সো নেক্সট কোৱেশ্চন কি দি আছে চাওক if the points a61 b82 9 c94 d p3 are vertices of a parallelogram so first আমি parallelogramটো আঁকি লৈছো চাওক parallelogramটো কি হয় opposite sides are parallel আৰু এটো bisect কৰে diagonalটো bisect কৰে তো হল parallelogram so a টো মই আঁকিলো ইয়াত 6 1 দিলো আৰু b টো মই আঁকিলো 8 2 আৰু c টো মই আঁকিলো ইয়াত 9 4 और d टू মই আঁকিলো ইয়াত p3 হয়নে সো আমাক কৈছে যে abcd কেটা ভাৰ্টিসেস হয় ভাৰ্টিসেস মানে এই পইণ্ট কেটা চুক কেটা ভাৰ্টিসেস বুলি কোৱা হয় ঠিক আছে সো ভাৰ্টিসেস হয় সো এতিয়া আৰু আমাক কৈছে যদি এই কেটা ভাৰ্টিসেস হয় তেতিয়া আমাক ফাইন্ড দা ভ্যালু অফ p সো p ভ্যালুটো ওলাব দিছে এটো p ভ্যালু সো ইয়াৰ ভ্যালুটো ওলাব দিছে কেনে কৰিম এতিয়া আমি জানো যে প্যাৰালেলগ্ৰাম এটাত কি হয় ডায়াগোনালটো বাইসেক্ট কৰে মানে এই লাইনডালক এই লাইনটো মিড পইণ্টত কাট কৰিছে বুজি পালে কথা তেনেকে এই লাইনটোৱে মিড পইণ্টত কাট কৰিছে মানে AO ইকুৱেল টু OB OD ইকুৱেল টু OC গোটেইটা ইকুৱেল হ'ব বুজি পালে কথাটো এই লাইনডালক এনেকৈ আছে নহয় আপোনাৰ এই লাইনডালে মিড পইণ্টত কাট কৰিছে আৰু এই লাইনটোৱে মিড পইণ্টত কাট কৰিছে মানে দুইটা লাইনক মিড পইণ্টত কাট কৰি আছে বুজি পালে না সো কি হ'ব মিড পইণ্ট অফ AC ইকুৱেল টু মিড পইণ্ট অফ BD হ'ব কাৰণ দুটাই মিড পইণ্ট অফ AC কিমান হ'ব মিড পইণ্ট অফ AC AO আৰু মিড পইণ্ট অফ BD কি হ'ব DO বা OB সো গোটেইটা ইকুৱেল হ'ব মানে AO ইকুৱেল টু OB ইকুৱেল টু OD ইকুৱেল টু OC গোটেইখিনি ইকুৱেল হ'ব বুজি পালে মিড পইণ্ট অফ AC ইকুৱেল টু মিড পইণ্ট অফ BD হ'ব তেতিয়াহ'লে গম পাইছে বুজি পাইছে না কথাটো কাৰণ এই লাইনটোক মিড পইণ্টত কাট কৰিছে বুজি পালে তেনেকে AO ইকুৱেল টু আমি কি পাম AO ইকুৱেল টু OB ইকুৱেল টু OD ইকুৱেল টু OC এটো পালো আমি হয়নে সো মিড পইণ্ট অফ AO আৰু OB মানে কি হয় AO আৰু OC মানে কি হয় মিড পইণ্ট অফ AC হয়নে মিড পইণ্ট অফ AC আৰু ইকুৱেল টু মিড পইণ্ট অফ আমি যদি এটো ধৰো AO ইকুৱেল টু BD DO ধৰো OD AO ইকুৱেল টু OD ধৰো বা AO ইকুৱেল টু OB ধৰো ঠিক আছে আমি AO ইকুৱেল টু OB ধৰিছো ইকুৱেল টু OB সো AO মানে কি হয় মিড পইণ্ট অফ AC হয় আৰু OB মানে কি হয় মিড পইণ্ট অফ BD হয় হয়নে সো এখানে আমি লিখিব পাৰো যে মিড পইণ্ট অফ AC ইকুৱেল টু মিড পইণ্ট অফ BD বুজি পালে
তেনেকৈ মই যদি চাওঁ অ' বি ইকুৱেল টু মই লওঁ অ' চি যদি মই অ' চি লওঁ কি হ'ব অ' বি মানে কি হয় অ' বি মানে মিড পইণ্ট অফ পি ডি হয়নে আৰু অ' চি মানে কি হয় মিড পইণ্ট অফ এ চি একেই হ'ব আপোনাৰ বুজি পালে চ' মিড পইণ্ট অফ এ চি কেনেকৈ ওলাম এতিয়া এ আৰু চি মিড পইণ্টটো কেনেকৈ ওলাম আমি জাষ্ট x1 এইটোটা প্লাছ কৰিলে হ'ল মানে x1 প্লাছ x2 ডিভাইড বাই 2 আৰু y1 প্লাছ y2 ডিভাইড বাই 2 হ'ল ইয়াতো তেনেকৈ মিড পইণ্ট অফ বি ডি যদি আমি চাওঁ বি ডি পইণ্টটোত কি হ'ব x1 প্লাছ x2 ডিভাইড বাই 2 আৰু y1 প্লাছ y2 ডিভাইড বাই 2 হ'ল এতিয়া মিড পইণ্ট অফ এ চি পইণ্টটো চাওক এ চি পইণ্টটোত x1 y1 কোনটো এইটো x1 এইটো y1 মানে কি হ'ব আপোনাৰ 6 প্লাছ 9 ডিভাইড বাই 2 হ'ব আৰু 1 প্লাছ 4 ডিভাইড বাই 2 মানে এক্সক এটা এইফালে লৈছোঁ 6 প্লাছ 9 আৰু 1 প্লাছ 4 তেনেকৈ ইয়াত কি হ'ব p প্লাছ 8 ডিভাইড বাই 2 আৰু এইফালে 3 প্লাছ 2 ডিভাইড বাই 2 এইটো হ'ল মিড পইণ্ট ফৰ্মুলাটো বুজি পালে এইটো মিড পইণ্ট ফৰ্মুলাটো এতিয়া আমি কৰিব পাৰিম এতিয়া কেনেকৈ কৰিম 15 ডিভাইড বাই 2 5 ডিভাইড বাই 2 হ'ল আৰু ইফালে কি হ'ল p প্লাছ 8 ডিভাইড বাই 2 আৰু 5 বাই 2 এইটো হ'ল হয়নে এইটো হ'ল দিয়া চ' এতিয়া আমি কেনেকৈ ইকুৱেট কৰিম এতিয়া আমি এক্সৰ লগত এক্সটো ইকুৱেট কৰিম আৰু ৱাইৰ লগত ৱাইটো ইকুৱেট কৰিম এক্সৰ লগত যদি আমি এক্সটো আমাক পি ভেলুৱে লাগে চ' আমি এক্সৰ লগত এইটো ইকুৱেট কৰি দিম ইকুৱেট কৰিলে কি হ'ব পি প্লাছ 8 ডিভাইড বাই 2 ইকুৱেল টু 15 ডিভাইড বাই 2 হয়নে চ' পি প্লাছ 2টো কেঞ্চেল হৈ গ'ল পি প্লাছ 8 ইকুৱেল টু 15 হ'ল আৰু পি ইকুৱেল টু কিমান পাম আমি 15 মাইনাছ 8 15 মাইনাছ 8 কৰিলে কিমান হ'ব 7 বুজি পাইছে চিম্পল আছিলে বেছি টান খালি কনচেপ্টটো বুজিলে হ'ল আপোনালোকে চ' আজি লাষ্ট কুৱেশ্যনটোলৈ আহক কি দিয়া আছে ফৰ হোৱাট ভেলিউ অফ এন আৰ দ্য এণ্ড টাৰ্ম অফ দ্য এ পি এইটো আৰু এইটো আৰ ইকুৱেল মানে আমাক সুধিছে যে কি এনৰ কি ভেলুত এই দুটা এন টাৰ্মকেইটা ইকুৱেল হ'ব চ' দুটা ছিৰিজ দিয়া আছে এটা হ'ল 63 65 67 ডট ইয়াৰ এন টাৰ্মটো আমি উলিয়াই লওঁ টি এন টাৰ্মটো টি এনটো কি আছিলে ফৰ্মুলাটো এ প্লাছ এন মাইনাছ 1 ডি হয়নে চ' ইয়াত আপোনাৰ এ কি হ'ব এইটো হ'ল 63 প্লাছ এন মাইনাছ 1 আৰু ইয়াত ডিটো কি হ'ব 65 মাইনাছ 63 2 কাৰণ ইয়াত আমাক এ পি বুলি দিয়াই আছে এই চিৰিজটো এ পিত পৰি আছে 65 মাইনাছ 63 2 67 মাইনাছ 65 2 চ' এ পিত পৰি আছে এইটো বুজি পালে চ' এন টাৰ্মটো কি হ'ব এতিয়া ইয়াৰ 63 প্লাছ 2n মাইনাছ 2 হয়নে চ' এইটো কিমান হ'ব 63 মাইনাছ 2 61 প্লাছ 2n এইটো হ'ল ইয়াৰ এন টাৰ্মটো এতিয়া আকৌ আমাক নেক্সট চিৰিজ দিছিলে 3 10 17 ডট এইটো এ পি চিৰিজতেই আছে বুলি কোৱা হৈছে দুটা এ পি চিৰিজতে আছে আমাক কুৱেশ্যনত দিয়াই আছে চ' আমি এক্সট্ৰাকৈ উলিয়াব নালাগে এইটো টি এন ইয়াৰ এন টাৰ্মটো কি হ'ব এ প্লাছ এন মাইনাছ 1 ডি এ কি আছিলে 3 প্লাছ এন মাইনাছ 1 আৰু ডি কি হ'ব 10 মাইনাছ 3 মাইনাছ 7 হ'ল 3 এইটো আমি এনেকৈ লিখিব পাৰোঁ মাইনাছ 7 এন মাইনাছ 1 মাইনাছ প্লাছ মাইনাছ কৰি দিলোঁ মই কি হ'ল 3 মাইনাছ 7n মাইনাছ মাইনাছ প্লাছ 7 হ'ল ত' 3 প্লাছ 7 11 মাইনাছ 7n হ'ল নাই এতিয়া 11 মাইনাছ 7n আমাৰ ক'ৰবাত খেলি মেলি হৈছে নে ডি ইকুৱেল কিমান হ'ব 10 মাইনাছ 3 মাইনাছ 7 হ'ব ন 20 মাইনাছ 10 চৰি এইটো প্লাছ 7 হ'ব 10 মাইনাছ 3 7 হ'ব 17 মাইনাছ 10 7 হ'ব চ' এইটো আপোনাৰ কি হ'ব প্লাছ 7 মাইনাছ 1 ত' 7n মাইনাছ 7 হ'ল এইটো চ' এইটো কিমান 3 মাইনাছ 7 মাইনাছ 4 প্লাছ 7n হ'ল এতিয়া আমাক কৈছে যে দুইটাত এন টাৰ্মটো ইকুৱেল হ'ব দুইটা এন টাৰ্মটো ইকুৱেল মানে কি ইয়াৰ এন টাৰ্মটো কি পাইছিলোঁ মই 61 প্লাছ 2n আৰু ইয়াৰ এন টাৰ্মটো কি পাইছিলোঁ মাইনাছ 4 প্লাছ 7n চ' দুইটাৰে এন টাৰ্মটো ইকুৱেল হ'ল দুইটা এন টাৰ্মটো ইকুৱেল হ'লে আমি এনৰ ভেলু উলিয়াই দিব পাৰিম ত' 61 প্লাছ 4 হ'ব আৰু এইটো 7n মাইনাছ 2n হ'ল 7n মাইনাছ 2n কিমান হ'ব 5n আৰু ইফালে 61 প্লাছ 4 65 হ'ল চ' এন ইকুৱেল কিমান পাম আমি 65 ডিভাইড বাই 5 কিমান হ'ল যে 5 13 চ' এন ইকুৱেল টু আমি পালোঁ 30 চ' আমাৰ এনচাৰটো কি হ'ব 30 বুজি পালে চিম্পল হয় এইবিলাক অংক প্ৰায় আহে আপোনাৰ কিন্তু জুনিয়ৰ এছিষ্টেণ্টত এনেকুৱা অংক প্ৰায় বহুতখিনি আহিছে আপোনাৰ এ পি ডি চি এলতো আহিছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট তাতো আহিছে চ' সেইকাৰণে ভালকৈ প্ৰেক্টিছ কৰক আপোনালোকে আৰু যদি কিবা অসুবিধা পায় মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে গোটেইখিনি আকৌ ধুনীয়াকৈ ভিডিঅ' এটা বনাই আপোনালোকক মই ধুনীয়াকৈ বুজাই দিম
আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনত ক্লিক কৰক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' থেংকছ।